মাৰ্ঘেৰিটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত সফল কৰাৰ প্ৰয়াস বিজেপিৰ। প্ৰতি বুথে বুথে মন কী বাত অনুষ্ঠিত। ৰেডিঅ'ৰ যোগে দেশবাসীক সম্বোধন কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক জনপ্ৰিয় অনুষ্ঠান মন কী বাত। আজি সম্প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ 122 সংখ্যক খণ্ডটি সফল কৰি তোলাৰ প্ৰয়াস মাৰ্ঘেৰিটাৰ বিজেপিৰ। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই পৌৰসভাৰ অন্তৰ্গত 144 নং বুথত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত উপস্থিত থাকে। বিধায়ক ভাস্কৰ শৰ্মাই মন কী বাত অনুষ্ঠানৰ পিছতে 144 নং বুথৰ উদ্যোগত ভাৰতীয় সেনা বাহিনীৰ মনোবল বৃদ্ধিৰ বাবে বাহিৰ কৰা তিৰংগা যাত্ৰাতো অংশগ্ৰহণ কৰে। हिंदुस्तान 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 भारत माता की भारत माता की भारत माता की वंदे वंदे वंदे। আপোনালোকে জানে প্ৰত্যেক মাহৰ দেওবাৰে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাত অনুষ্ঠান কৰে। ঠিক সেইধৰণে মাৰ্ঘেৰিটাতো আমি আজি প্ৰত্যেকটো বুথতে মন কী বাত অনুষ্ঠান আমি কৰিছোঁ। মোৰ নিজৰ বুথত মই নিজে উপস্থিত থাকি পেলাই মন কী বাত কৰিছোঁ। আৰু এইবাৰ যিহেতু সিন্দুৰ, এই সিন্দুৰৰ বিষয় লৈ পেলাই অপাৰেশ্যন যিটো ভাৰত পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ হৈছিলে, তাৰ কাৰণে তিৰংগা যাত্ৰা কৰিবৰ কাৰণে আমাক এই মন কী বাতৰ লগত অনুষ্ঠানৰ লগত সংগতি ৰাখি কৈছিলে। গতিকে আমাৰ সকলো কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ নাগৰিক বা মাৰ্ঘেৰিটাৰ যিসকল নাগৰিক লগ লৈ পেলাই আমি তিৰংগা যাত্ৰা প্ৰত্যেকটো বুথত কৰিছোঁ। গতিকে এই কাৰ্যসূচীৰ লগত অনুষ্ঠিত কৰি পেলাই বিভিন্ন কাৰ্যসূচী আৰু আমাৰ দিছে ভাৰতীয় জনতা পাৰ্টীয়ে, তাৰ কাৰ্যসূচী আমি সুকলমে পালন কৰিম বুলি ভাবিছোঁ।